এয়া ভাজি আছে 1 ঘণ্টামান ভজাৰ পিছত শামুকৰ লগত খাম জহা আৰু এফালে আমাৰ লোকেল মুৰ্গী আৰু কি পিঠাগুৰি এয়া শামুক খাই খোলাবোৰ পেলাইছো এয়া হৈছে গা মই বড়ো মানুহ হৈও জানা নাই যে শামুক খাম বুলি কয় মানে ৰবিয়ে শামুক খুৱাবই মোক না তিয়াই থৈ দিব লাগিব এদিন হাগিব লাগিব হা মাটিটো ওলাব লাগিব না হাগিব লাগিব মানে সিহঁতে হাগিব লাগিব শামুক খামেই খাম আৰু এতিয়া তিয়াই কেইদিন থবা শামুক কেইদিন তিয়াই থব লাগিব কালি মানে খাব পাৰে এতিয়া শামুকে মানে পানীত তিয়াই থৈ সিহঁতি হাগি মেলি শেষ হ'ব লাগিব ন তাৰপিছত খাম দিয়ক আহি আছো কাইলৈ নহয় পৰহিলে ন ভিডিঅ'টো বনাম বুলি যে কৈছিলে শামুক কেনেকৈ খায় ৰাতি হৈ গ'ল শামুক কেনেকৈ খায় কেনেকৈ বনাই দেখাই আছো ৰ'ব কাৰণ ভিডিঅ'টো ৰাতি হ'ল সেইকাৰণে পোহৰটো অলপমান কম এইফালে আলু কাটি আছে শামুক কেনেকৈ বনাই দেখাই আছো এইফালে জুই ধৰি ৰেডি কৰি থৈ দিছে কিহৰ আঞ্জা পিঠাগুৰি হ'ব পিঠাগুৰি আঞ্জা কিহৰ লগত মুৰ্গীৰ লগত পিঠাগুৰি আঞ্জা মজা লোকেল মুৰ্গী আৰু পিঠাগুৰি আঞ্জা কোনে বনাব আগে শামুকটো দেখুওৱা কেনেকে বনোৱা এইবিলাক শামুক ধুই মেলি চাফা কৰি থৈ দিছে এই শামুকখিনি সেইদিনাখন যে দেখিছিলে এই শামুকবিলাক 3 দিনমান চাফা কৰি পিনি পানীত থৈ দিছে আৰু একদম পুৰা চাফা হৈ গৈছে 3 দিনৰ পিছত এই চাফা কৰা হৈছে আৰু এতিয়া কেনেকৈ বনাই মই দেখাই আছোঁ জলকীয়া মছলা চব পিচি ৰেডি কৰিছে আমাৰ ৰবিয়ে কেৰাহী গৰম কৰি থৈ দিছে যিহেতু ৰাতি বনোৱাৰ কাৰণে অলপ আন্ধাৰ হৈছে বেয়া নাপাব কেৰাহী গৰম হোৱাৰ পিছত তেল দি দিছে শুনছা আদা আৰু আদা ৰচুন খুন্দি আছে ৰবিয়ে খুন্দিলে জলকীয়া আৰু মছলা জিৰা জালুক হা এইটো হৈছে শামুকৰ এই বস্তুটোৱে আমি খাম ন ইয়াৰে ভিতৰত যে আছে বস্তুটো এনেকৈ চুমা খাব লাগিব ৰবিয়ে কোৱাৰ নিচিনাকৈ চুমা খাব লাগিব তাৰপিছতে ওলাব এয়া শামুক লৈছে তেলত দি দিছে চকুৰ পাৱাৰ হয় বোলে শামুক খালে চকুৰ পাৱাৰ হয় নেকি শামুক খালে বোলে চকুৰ পাৱাৰ হয় আমি কণা মনা মানুহ আৰু চশমা পিন্ধো অলপমান পাৱাৰ চাৱাৰ আহিলে ভাল হয় ন আজিকালি শামুক খাবই লাগিব ময়ো চশমা পিন্ধো নহয় কি হ'ব 1 ঘণ্টামান বনাব লাগে 1 ঘণ্টামান মানে লৰাব লাগিব তাৰপিছতহে ভাজবা লাগে আৰু 1 ঘণ্টামান মানে ভজাৰ পিছতে নিমখ হালধি দিম ন তাৰপিছতহে আমি নিমখ আৰু হালধি দিম ন ভাজি আছে 1 ঘণ্টামান ভজাৰ পিছতে নিমখ হালধি কিবা কিবি দিব তাৰমানে শামুক বনাওঁতে 1 ঘণ্টা ভাজিবই লাগিব পানীটো শুকাব লাগিব আৰু কেৰাহীটো সৰু হৈছে বোলে ডাঙৰ হ'ব লাগে মাংসটো ভাল হয় এটা এটাকে দিলে মানে ভাল হয় কিন্তু আমি মানুহ বহুত আৰু সেইকাৰণে শামুকো বহুত কেৰাহী কিন্তু সৰু হৈছে এইটো হৈছে জাৰি পাত মানে এইটো আমাৰ আপাৰ আছামৰ মানে উজনি অসমৰ মানুহে যে
জিভাত গুটি উঠিলে এই গুটিটো যে দিওঁ যে এই গুটিটো দিলে যে ভাল হয় যে অলপ জ্বালা জিভাত লগাই দিলে সেইটো হৈছে জাৰি পাত এই জাৰি পাতো শামুকৰ লগত দিবৰ কাৰণে আনিছে কি নাম বুজি পোৱা নাই কি কৈছে কওকচোন এইটো যে খালি নহব আমি খালি যে ভিতৰৰ পৰা যে অলপ কিবাহে খালেও নকমে নাখালেও নকমে তাৰমানে আমি ইয়াৰে ভিতৰটো হা হা তাৰমানে খালেও এক বাতি নাখালেও এক বাতি আমি ভিতৰটোহে খাম বাহিৰটো থাকিয়ে যাব হয়তো আকৌ সঁচা কথা এইটো আমি খালেও এক বাতি নাখালেও এক বাতি এটা বস্তু ক'বলৈ পাহৰি গৈছো এই যে শামুকটো এইটো কাটিব লাগে ন কোনটো কাটিব লাগে এই জোঙাটো এই জোঙাটো কাটিব লাগে কাটিলেহে মানে শামুকটো মৰে ন শামুকটো নমৰে কাটি দিলেহে ওলাই আহিব খালে এই আৰু এই ঢাকনো পেলাই দিওঁ এই ঢাকনটো পেলাই দিব লাগে আৰু এই জোঙাটো পেলাই এই জোঙাটো কাটিব লাগে এটা এটাকে এই জোঙাটো নাকাটিলে মানে আমি খাব নোৱাৰিম ওলাই নাহে নাজানো দেই এইটো হৈছে শামুকৰ এইটো পৰা কাটিব লাগিব প্ৰত্যেকটো শামুকেই তেতিয়াহে মানে ওলাই আহে আৰু এইফালে আমাৰ লোকেল মুৰ্গী চেলাই আছে লোকেল মুৰ্গী আৰু কি পিঠাগুৰি লোকেল মুৰ্গী আৰু পিঠাগুৰি বনাই খুৱাব জহা চাউল আৰু লোকেল মুৰ্গী পিঠাগুৰি জহা চাউলৰ পিঠাগুৰি জহা চাউলৰ পিঠাগুৰি আৰু লোকেল মুৰ্গী আমাক খুৱাব জহা চাউলৰ পিঠাগুৰি কোনো নবনাই ন বনাই নি মই খাই পোৱা নাই জহা চাউলৰ পিঠাগুৰি আৰু লোকেল মুৰ্গী আমি আজি কেনেকে বনাই দেখাই আছো আজি খাই পাম এইফালে জুই জ্বলাই থৈ দিছে ককাকে নাতিনীয়েকক লৈ আছে আৰু লোকেল মুৰ্গী আমাক কেনেকে বনাই দেখাই থাকিব ঘণ্টামান ভজাৰ পিছত এয়া নিমখ দিছে তাৰমানে নিমখটো দিলেহে ভিতৰত সোমাই যাব ন তাৰমানে বহুতেই ভাজিব লাগে বেছিকে ভাজিলে বিজলটো নহয় আৰু মানে কমকে ভাজিলে বিজল হয় কমকে ভাজিলে বিজল হয় আৰু বেছিকে ভাজিলে মানে বিজলটো নহয় মিডিয়াম হ'ব লাগে আৰু যেনিবা এইটো কিবা কৰবা দিবা নালাগে আৰু তলত নালাগিলে একো নহয় তেতিয়া আদা ৰচুন দিছে জলকীয়া আৰু মছলা গোটেইবিলাক একেলগে দিছে ন জিৰা জালুক আদা ৰচুন জলকীয়া পিঠা চব একেলগে দি লৰাই দিছে 1 ঘণ্টা 1.5 ঘণ্টামান ভজাৰ পিছত তাৰমানে বিজল নহয় আৰু তাৰপিছত এনেকৈ লৰাই দিছে ধুনীয়া গোন্ধ আহিছে দেই বিৰাট ধুনীয়া গোন্ধ আহিছে অলপ সময় পিছত এই গোটেইবিলাক ভিতৰত সোমাই যাব লাগিব অলপ দেৰি লৰাই দিয়াৰ পিছত পানী দিব লাগিব আৰু এয়া চব দিয়াৰ পিছতে এতিয়া হালধি অলপমান দি দিছে অলপ দিছে বহুত বেছি দিয়া নাই এতিয়া ইয়াতে দিব জাবৰেং বুলি এটা মছলা আছে জাবৰেং নহয় জাবৰং দিব এতিয়া ভূটানৰ পৰা অনা জাবৰেং দিব এতিয়া আৰু এয়া কি দিছে জাৰি পাত দেখালো মই এইটো জাবৰেং নহয় কি কয় জাৰি পাত এতিয়া জাবৰেং দি দিছো আমি ইয়াতে জাবৰেং দি লৰাই দিছো আৰু ইয়াৰ লগত কি লাগে লাও পানী লাগে এতিয়া ইয়াৰ লগত বোলে লাও পানীহে মিলে ৰবি হয় নেকি আৰু এইফালে বনাইছে মুৰ্গী আৰু পিঠাগুৰি দেখাই আছে তাকো অলপ দি ভজাৰ পিছত পানী দি দিছে পানী শুহি দিয়াৰ পিছত হৈ যাব আৰু মই কিন্তু শামুক খোৱা নাই দেই আজি একদম খাম বুলিয়ে ভাবিছো আৰু
এয়া অলপ সময় দিয়াৰ পিছত আমাৰ হৈ যাব ন আৰু এতিয়া আইতা কলৰ খাৰ এতিয়া আঠিয়া কলৰ খাৰ দিছে দেই বেছি দিব নালাগে আৰু অলপহে দিব লাগে মাহৰ দালি দি বনালেহে বেছি দিব লাগে মাহৰ দালি দিলে বোলে বেছি দিব লাগে আৰু এতিয়া এয়া অলপমান দিছে আৰু খাৰ সোৱাদৰ কাৰণে অলপ দিছে বোলে দেই খাৰ দিছে সিজিবৰ কাৰণে জহা চাউল মানে আমাক চিকেনটো বনাই খুৱাব জহা চাউলৰ লগত জহা চাউলটো তিয়াই থৈ দিছে আৰু এয়া এতিয়া খুন্দি জহা চাউল আৰু ইংলিছত ৰাইচ কাৰী বুলি কয় ৰাইচ কাৰী মানে চিকেন ৰাইচ কাৰী চিকেন ৰাইচ কাৰী খুৱাব দেই আমাক এতিয়া পিঠাগুৰি খুন্দি আনা জহা চিকেন ৰাইচ কাৰী জহা চিকেন ৰাইচ কাৰী সাউথ ইন্ডিয়ানত বহুত ফেমাস রাইস কারি এয়া মামীয়ে আমাৰ চিকেন কাটি আছে ন চিকেন ৰাইচ কাৰী বনাই খুৱাব আমাক তেল দি দিলে এয়া পিঠাগুৰি খুন্দি লৈ আহিছে এয়া লোকেল চিকেন গৰম হোৱাৰ পিছতে এয়া চিকেন কাটে দি দিছে তেলত চিকেনখিনি দিয়াৰ পিছত ঢাকি দিছে তেলটো অলপ কমকৈ দি লৰাই আছে ন অলপমান নিমখ দি দিছে এতিয়া আদা ৰচুন জলকীয়া আৰু মছলাও দি দিছে ন আদা ৰচুন মছলা জলকীয়া গোটেইবিলাক দি এতিয়া লৰাই দিছে আৰু হালধিও দি দিছে একেলগে আৰু এতিয়া আলু দি দিছে দিলেও হয় নিদিলেও কথা নাই আৰু চিকেন ৰাইচ কাৰী আৰু পানী দি দিছে এতিয়া আৰু বেলেগ একো নিদিয়ে পিঠাগুৰি আৰু খাৰ দিলে হৈ যাব খাৰ দিব খাৰ দিব লাগিব সেয়া গৰম পানী কৰি থৈ দিছে পানী দি আৰু এই পিঠাগুৰি দিলে হৈ যাব ন তাৰমানে ৰাতিপুৱা খাই বেছি ভাল লাগে তাৰমানে এতিয়া বনোৱা চিকেন ৰাইচ কাৰী ৰাতিপুৱা শুই উঠি খাই বেছি টেষ্ট লাগে এইখিনি গৰম হোৱাৰ পিছতে পিঠাগুৰি দি আৰু খাৰ দিলে হৈ যাব খাৰ এতিয়ালৈকে দিয়া নাই আমি ধেৰ মানুহ বহি আছো আৰু এইফালে শামুক ৰান্ধি আছে শামুক বোলে বেছি ৰান্ধিলেহে টেষ্ট হয় হয় নাই বেছি ৰান্ধিলে এইটো বহুত সময় লাগে এইখিনি একেবাৰে পানীটো শুকাই গ'লেহে শামুকটো টেষ্ট হ'ব ন সেইফালে আমি চিকেন ৰাইচ কাৰী বনাই আছো আৰু এইফালে শামুক খোৱাই নাই শামুক বহুত সময় লাগে আৰু শুকাবলৈ বাকী আছে পানীটো শুকালেহে গম পাব আৰু হৈছে ন পানী শুকাইছে আৰু শুকালেই আমাৰ শামুক ৰেডি হৈ গ'ল আৰু শুকাইছে এইখিনি আৰু অলপমান শুকাব লাগিব তাৰ পিছত এয়া পিঠাগুৰি দি দিছে ইয়াৰে পিঠাগুৰিখিনি ইয়াতে দি দিব এতিয়া চিকেন ৰাইচ কাৰী গোটেইখিনি নিদিয়ে অলপমান দিব আৰু জোখৰ সেইখিনি জোখত মানে পিঠাগুৰি অলপমান দি দিছে আৰু তাৰ পিছতহে খাৰ দিব পিঠাগুৰি দিয়াৰ পিছত উতল অহাৰ পিছত এতিয়া খাৰ অলপমান দি দিব এয়া খাৰ দিছে আঠিয়া কলৰ খাৰ আঠিয়া কলৰ খাৰ দিয়াৰ পিছত আমাৰ চিকেন ৰাইচ কাৰী একদম তৈয়াৰ হৈ যাব আৰু
হা কালি যাব লাগে না এই পইচা নাই পইচা Sabla ma bai ju chi de hai hong la la. এইটো কি Doi bi doi song নিমখ দিয়া নাছিলে ngai. কম হৈছিলে মানে আৰু অলপমান দি দিছে আৰু এতিয়া এয়া শুকাই দিয়াৰ পিছত হৈ যাব একদম খাব সময়ত ভালকে দেখাম আৰু আমাৰ চিকেন ৰাইচ কাৰী হৈ গ'ল আৰু এইফালে শামুক হৈছে নে এবাৰ চাই আহোঁ এয়া এইটো আমাৰ হৈছে শামুক শামুকটো পানীটো শুকাই আছে কাৰণ বহুত সময় লাগে শামুক 2 ঘণ্টা 3 ঘণ্টামান লাগিছে দেখোন ন বনাওঁতে মানে বনাই মানে হয় আৰু যিমানে সময় লাগে সিমানে সোৱাদ হয় এমাহ শামুকো হৈ যাব আৰু এতিয়া আমাৰ শামুকো খাব পৰা হৈ যাব খোৱা সময়ত আপোনালোকক দেখাই আছো এইটো শামুক কেনেকুৱা হৈছে খাই চাওঁ জীৱনত প্ৰথম খাম দেই শামুক কৃষ্ণ শামুক খোৱা নাই দেই চুমা খাব লাগে বোলে ওলোৱা নাই দেখোন বা ইমান জোচত আনিব লাগে নে মজা সেইকণে আহিলে চেচ আৰু এনে চশমা পিন্ধো কণা মনা মানুহ শামুক খাইছোঁ কিজানি চকুৰ পাৱাৰটো অলপ আহে চকুৰ কাৰণে বিৰাট ভাল শামুক আজি ভিডিঅ'টো আন্ধাৰতে গ'ল কাৰণ মই ৰাতি বনালোঁ শামুক খাই খোলাবোৰ পেলাইছোঁ এয়া হৈছে গাহৰি ড্ৰাই ফ্ৰাই খাবই পৰা নাই আহিছে ৰ যাবলৈ বিৰাট দিগদাৰ শামুক বহুত দুইফালৰ পৰা চুপি থাকিব লাগিব তেতিয়াহে যাব এনেকে গৈছে তাৰ পদ্ধতি আছে ন গৈছে মই বড়ো মানুহ হৈও জানা নাই যে টুক টুক যোৱা আছিলে শুনি আছে অলপমান এতিয়া গৈছে চুমা খাব লাগিব চুমা খোৱা তেতিয়াহে যাব চিকেন ৰাইচ কাৰী চিকেনটো দেখাই দিয়ে বেটা চিকেনটো দেখাই দিয়ে আছে চিকেন ৰাইচ কাৰী খাই চোৱাচোন গৰম না খোৱা কেনেকুৱা মজা মজা এইটো হৈছে চিকেন ৰাইচ কাৰী আমি শামুক খালোঁ আৰু চিকেন ৰাইচ কাৰী দেখিয়ে গম পাইছোঁ মজা হৈছে আৰু খাবলৈ আমিও খাওঁ একোৱেই নাই আৰু তাৰপিছত ৰবিয়ে কৈছিলে বোলে চুমা খাব জানা চুমা খাব জানিলেহে শামুক খাব জানিবি সেইকাৰণে শামুকটোক এবাৰ চুমা খাব লাগে বাছ হৈ যায় আৰু